৪৮ নং টংলা বিধানসভা সমষ্টিৰ ৰূপাতলবাসীৰ আৰ্তনাদ শুনিব কোনে? আমাক অতি শীঘ্ৰে ৰাজ্য আৰু BTC চৰকাৰে বান প্ৰতিৰোধী ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ ঘৰবাৰী অন্য এখন নোৱা নৈয়ে নিশ্চিহ্ন কৰিব। নোৱা নৈৰ প্ৰবল গৰাখহনীয়াই অন্য এখন নৈ সৃষ্টি হোৱাক লৈ কঁপিছে ৰূপাতল আৰু কেইবাখনো গাঁৱৰ ৰাইজ। অসম আৰু BTC চৰকাৰৰ বান প্ৰতিৰোধী বিভাগলৈ হাতজোৰ কৰি কাটৰ প্ৰাৰ্থনা ৰূপাতলবাসীৰ। হৰিশিঙা আৰু মুদৈপুৰী পৰিষদী সমষ্টিৰ মাজেৰে বৈ যোৱা নোৱা নৈৰ প্ৰবল সোঁতত কেইবাঠাইতো গৰাখহনীয়াই ভয়ানক ৰূপ লৈছে আৰু যিকোনো মুহূৰ্তত বিপদ ঘণ্টা বজাতো প্ৰকট হৈ পৰা পৰিলক্ষিত হৈছে। যদিহে অতি শীঘ্ৰে নৱগঠিত BTC আৰু ৰাজ্য চৰকাৰে ৰূপাতলৰ নোৱা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, তেনেহ'লে ৰূপাতলৰ লগতে কলাইগাঁৱৰ কেইবাখনো গাঁও নিশ্চিহ্ন হৈ পৰাটো এক প্ৰকাৰে খাটাং হৈ পৰিছে। এই সন্দৰ্ভত আতংকিত ৰাইজে সাংবাদিকৰ যোগেদি অসম আৰু BTC চৰকাৰৰ জনপ্ৰতিনিধিক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কি আহ্বান জনালে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। হয়, নমস্কাৰ। আপোনালোকে আমাৰ ৰূপাতল গাঁৱত যিটো ৰূপাতল আৰু মধুবৰী সীমামূৰীয়া অহাৰ কাৰণে আমি ৰূপাতল গাঁওবাসী হিচাপে আপোনালোকক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে চাওক, এই নোৱা নদী আমাৰ মাথাউৰি ভাঙি আমাৰ ইয়াৰ পৰা মোটামুটি 25-30খন গাঁও এই মাথাউৰি ভাঙাৰ লগে লগে পানী এক কঁকাল পানীৰ তলত যায়। ওদালগুৰি যোনটো PW ৰোড আছে আমাৰ ওদালগুৰি যাব পৰা, এই ৰোডখন যোৱা বেলিও ভাঙিছে। এই নদীৰ কাষেদি পানীটো বৈ যায়। গতিকে আমাৰ যিহেতু আমাৰ বৰ্তমান অসমৰ সৰ্বশ্ৰেষ্ঠ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সকলো ৰাইজৰে আমাৰ মামা, মৰমৰ মামা, তেওঁ আমি এটা বিনম্ৰ এটা অনুৰোধ জনাম। যিহেতু আমি NDA চৰকাৰ হিচাপে BTCত আমাৰ BPF দলৰ চৰকাৰ আছে আৰু আমাৰ NDA আমাৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা মামা আছে। তেওঁলোকে যৌথভাৱে BTCৰ লগত আলোচনা কৰি পেলাই আমাৰ ৰাইজৰ বৃহৎ 25-30খন গাঁৱৰ এটা বিৰাট বহুত দূৰান্ত সমস্যাত আমি ভুগি আছোঁ। এই মাথাউৰিটো নোহোৱাৰ কাৰণে আমাৰ এতিয়া মোটামুটি এই ৰূপাতলে 110 মানুহ আছে। ৰূপাতলৰ পিছত মাজাচুবা আছে, আমগুৰি আছে, নিজ কলাগাঁও আছে, কালাইগাঁও, গোটেইখিনি পানী আৰু এইটো নোহোৱা নদী পানী মাথাউৰিতে যায়। গতিকে এই মাথাউৰি ভাল এটা জিঅ' বেগ মাথাউৰি চেংচন কৰিবৰ কাৰণে আমি আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাক আমি অনুৰোধ জনাইছোঁ। গতিকে আৰু আমাৰ নৱনিৰ্বাচিত সন্মানীয় আমাৰ বিক্ৰম ডেকা ছাৰ, আমাৰ MLA, টংলা সমষ্টিৰ MLA, তেওঁকো আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। যিহেতু তেওঁ ইলেকশ্যনৰ সময়ত আমাৰ এই অঞ্চলত হয়তো আহি পোৱা নাই, তেওঁ সময়ৰ অভাৱৰ কাৰণে আহিব পৰা নাই। গতিকে এটা ভয়ানক পৰিস্থিতি হৈ আছে। সন্মানীয় MLA মহোদয়ক আমি এটা অনুৰোধ জনাইছোঁ, তেওঁলোকে জিলা পক্ষ সাংবাদিক আপোনাৰ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ মানুহ পঠাই তেওঁলোকে এই এৰিয়াটো কি এটা সমস্যাত ভুগি আছোঁ, তেওঁলোকে ভাল এটা মাথাউৰি চেংচন কৰিবৰ কাৰণে আমি সন্মানীয় আমাৰ টংলা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আমি কাটৰ আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগত আমি BTCৰ চিফকো আমি আহ্বান জনাইছোঁ যে আমাৰ সন্মানী BTCৰ চিফ মহোদয়ক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। গতিকে আমাৰ এই মাথাউৰিটো যাতে সোনকালে কৰি দিয়ে। নোৱা নদীৰ যিটো বানপানী যোনটো আমাৰ গৰাখহনীয়া এটা নদী, যোনটো নোৱা নদী আহি পেলাই যোৱা বেলি মাথাউৰিটো ভাঙিছে, এই গৰাখহনীয়াত যেতিয়া আমাৰ এতিয়া গৰাখহনীয়া এটা ইমান ডাঙৰ ভয়ানক এটা গৰাখহনীয়া হৈছে, এই গৰাখহনীয়াৰ দ্বাৰা এতিয়া আপোনাৰ ইয়াতে মোটামুটি 20-30খন গাঁও এইটো নদীৰ গৰাখহনীয়াতে পানীটো বৈ যায়। গতিকে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মামা, তেওঁক আমি যাতে এটা বিনম্ৰ আমি অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ এই নতুন বাজেটত যাতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সন্মানীয় আমাৰ দিলীপ শইকীয়া ছাৰ MP, আমাৰ লোকসভাৰ MP মঙলদৈ সমষ্টি, তেওঁ ইফালে টাউনেদি আহে, কালাইগাঁও প্ৰায় দেখা পাওঁ। কালাইগাঁৱৰ পৰা 3 কিলোমিটাৰ ভিতৰত আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি গোটেই ৰাইজে তেওঁ অকল খালী মানুহকেইটা আমাৰ গাঁৱৰ ৰাইজে কিন্তু দিলীপ শইকীয়াক হ'ল টিভিতে দেখা পায়, কিন্তু হ'ল দিলীপ শইকীয়া হিচাপে আমাৰ এই ভিতৰুৱা গাঁও অঞ্চলৰ ৰাইজে তেওঁ একবাৰ চাবলৈ কাৰণে আমি ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ। তেওঁ আহিলে দেখা পাব আমাৰ এই নদীটো গৰাখহনীয়া কি যাতে জৰাজীৰ্ণ অৱস্থা হৈ আছে। এই গৰাখহনীয়া এতিয়া অহাৰ কাৰণে আহি যায়, আহি পেলাই চাই পেলাই কিবা ভাল এটা জিঅ' বেগ মাথাউৰি চেংচন দিবৰ কাৰণে তেওঁক আমি অনুৰোধ জনাইছোঁ। আমাৰ ইফালে নদীটোৱে মাথাউৰিখন আগতে আছিল, এতিয়া ভাঙি লৈ গৈছে। এতিয়া পানী নদীখন উপচিলে পানী একদম ভৰ্তি হৈ যায়, একদম ঘৰ বাৰী চবৰে এক কঁকাল পানী হয়। আমাৰ থাকা ঘৰতো পানী উঠে। যদি আমি টোপনিতো যাওঁ, পিছলি সাৰ পাই চাওঁ পানী একদম, টোপনি মাৰা ঘৰটোৰ ভিতৰতো পানী, গোহালিত পানী, পাকঘৰত পানী, চব একদম বাগৰি যায়। আৰু যদি দিনত ভাত বনাই থাকো, তেতিয়া ভাতটো বনাওতে আঞ্জাখিনি বনাব নোৱাৰাকে পানী একদম ভৰ্তি হৈ যায়। পিছতে আৰু নৰো আমি বনাব, চলি বলি লৈ একদম ওলাব নোৱাৰা।
আৰু গোহালিতো পানী উঠি যায়, গৰুকেইটা মাথাউৰিত সেইফালে এইখিনিতো ভাঙি লৈয়ে গ'ল। এইখিনিতে 4-5 দিন মান মাথাউতে গৰুকেইটা ৰাখবা লাগে, চলি বলি একদম ওলাই স্কুলত লৈ যাব নোৱাৰা এনেকুৱা। আৰু এতিয়া আমাৰ মানে মাথাউৰিটো যদি কিবাকে চৰকাৰে বান্ধি দিয়ে, কামটো কৰি দিয়ে, পিছলৈ আমাৰ গাঁৱৰ মানুহখিনিয়ে বহুত হেৰি পালে হয় সহায়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।